আজিৰ ভিডিঅ'টোত চিনোনাইমছ আৰু এণ্টনাইমছৰ কেইটামান MCQ প্ৰেক্টিছ কৰিম। প্ৰথম প্ৰশ্নটো হ'ল চুজ দ্য চিনোনাইম অফ এবেণ্ডন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি। ছেকেণ্ড নম্বৰটো চুজ দ্য চিনোনাইম অফ ব্ৰেভ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। তিনি নম্বৰ প্ৰশ্নটো চুজ দ্য চিনোনাইম অফ এক্সপেণ্ড। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি। ইয়াৰ পিছৰটো চুজ দ্য চিনোনাইম অফ জেনুইন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। ইয়াৰ পিছৰটো চুজ দ্য চিনোনাইম অফ ৰিলাক্টেণ্ট। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি। ইয়াৰ পিছৰটো চুজ দ্য চিনোনাইম অফ প্ৰস্পেৰাছ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। ইয়াৰ পিছৰটো চুজ দ্য চিনোনাইম অফ কনচেল। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি। এতিয়া এণ্টনাইমৰ MCQ আলোচনা কৰিম। হোৱাট ইজ দ্য এণ্টনাইম অফ পাৰস্পিকাচিয়াছ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। 9 নম্বৰটো হোৱাট ইজ দ্য এণ্টনাইম অফ এফিমেৰেল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। 10 নম্বৰটো হোৱাট ইজ দ্য এণ্টনাইম অফ এন্থুচিয়াষ্টিক? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। 11 নম্বৰটো হোৱাট ইজ দ্য এণ্টনাইম অফ ফেষ্টিডিয়াছ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। 12 নম্বৰটো হোৱাট ইজ দ্য এণ্টনাইম অফ হেটেৰ'জেনাছ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। 13 নম্বৰটো হোৱাট ইজ দ্য এণ্টনাইম অফ ইনস্ক্ৰুটেবল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। 14 নম্বৰটো হোৱাট ইজ দ্য এণ্টনাইম অফ মেৰিটৰিয়াছ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। 15 নম্বৰটো হোৱাট ইজ দ্য এণ্টনাইম অফ নেবুলছ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ। আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্নই আছিলে। ইয়াৰ পিছৰ ভিডিঅ'বোৰত ইয়াৰ পিছৰ টপিকবোৰ আলোচনা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।